এই বিজেপিৰ লগত মই যদি ভাল হয় আজি এনেকুৱা হয় মই হা এই প্ৰমোদ বৰা যাম বা এই পূৰ্বক কি জানে এই প্ৰমোদ বৰা সি যে পুৰা ক'ত উন্নয়ন কি উন্নয়ন কৰিছে সি জিৰ' প্ৰমোদ বৰা জিৰ' প্ৰমোদ বৰাই কৈছিল ঘৰে ঘৰে চাকৰি দিম এইটো সম্ভৱ নাকি এই চন্দনৰ কথা বাদ দে এইবিলাকৰ কথা বাদ দে এইবিলাক পাৱাৰ লবি মানুহ য'ত পাৱাৰ আছে তাতে গৈছে ভাল হৈছে তাতে কাম কৰি থাকক সি আমাৰ এতিয়া পাৱাৰত নাই আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহিবলৈ ইউ পি পি এল এতিয়া পাৱাৰত আছে পাৱাৰত থাকি পেলাই কাম কৰি থাকক দে আৰু কি লাগে 2025 চৰকাৰ বনোৱাটো আপোনাৰ সপোন বুলি কৈছে কি সপোন মোৰ সপোন নহয় এইটো ৰাইজৰ সপোন চাই থাকক 2025 বি পি এফে চৰকাৰ কৰিব এইটো 100% আৰু কেনেকৈ কৰিব আমি কৈ আছোঁ পাব্লিকলি কৈ আছোঁ যে কোকৰাঝাৰত 12টা সমষ্টি আছে ইয়াৰ ভিতৰত 10টাটো বি পি এফে জিকিব চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে এই 5টাতকৈ আমি বেছি জিকিম হা দে ধৰি লৈছোঁ আমি 4টা একটা আৰু কমি ল'লোঁ আজিৰ দিনত 5টা আছেতো আৰু কমি ল'লোঁ মই 4টা 10 আৰু 4 14 বাক্সা জিলাত 11টা সমষ্টি আছে 11টা সমষ্টিৰ ভিতৰত 2020ত আমি অকল 2টাহে জিকিছে আজিৰ দিনত 2টাৰ পজিশ্যন নহয় কমত 6টা নালাগে 5টা ধৰিছোঁ মই 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছোঁ মই 5টা আৰু 14টা কিমান হ'ল 19টা হা 19টা আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে 10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছিল 2020ত আজিৰ পজিশ্যন সেইটো নহয় কমত আমি 6টা পাই আছোঁ 6টা নালাগে মোক আৰু কমাই লৈছোঁ 5টা 19টা আৰু 5টা কিমান হয় 24টা চৰকাৰ কোনে বনাইছে প্ৰমোদ বড়ো বনাইছে না বি পি এফ বনাইছে এইবিলাক বাহানা কৰি লাভ নাই আৰু চিডলিত আমি জিকি আছোঁ মই কৈ আছোঁ চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% বি পি এফে জিকি আছে আপোনাৰ শংকা আছে নেকি যে ফেয়াৰ নহ'ব হ'ব লাগে শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো হ'ব লাগে প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই প্ৰমোদ বড়োতো আজিকালি পাৱাৰত আছে না এইফালে এছ পি এইফালে অ' চি কাৰোবাৰ আই চিক লগাই পেলাই কিবা কিবি কৰি থাকে না প্ৰমোদ বড়োৱে কৰিব পাৰে অশান্তিটো সিটো হাৰিব 100% সি জানি আছে 100% হাৰিব বুলি সেইকাৰণে সি কেতিয়াবা এছ পি বা কোনোবা অ' চি বা আই চি এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে সেইটোৱে উপনিৰ্বাচনলৈ মাত্ৰ 8 দিন আছে নাই আমাৰ কেম্পেইনটো ভালেই মতো চলি আছে ভালকৈ চলি আছে আপোনালোকে চাওক আমাৰ মিটিঙত যদি 100 জন হয় ইহঁতৰ মিটিঙত অকল 2জন 3জনেই হ'ব কালি জাকিৰ হুছেইনে কথা এটা কৈ কৈছে জাকিৰ হুছেইন চিকদাৰ কংগ্ৰেছৰ তেখেতে কৈছে যে কংগ্ৰেছ বিজেপি মানে হাগ্ৰামা মহিলাৰী মানে এইটোতো ৰাজনীতিত চবেই এরকম ক'ব কোনোবা কংগ্ৰেছেও মোক এনেকুৱা বদনাম কৰিব কোনোবা বিজেপিও মোক এনেকুৱা বদনাম কৰিব কোনোবা ইউ পি পি এলেও মোক এনেকুৱা বদনাম কৰিব এইটো ৰাজনীতিৰ নিয়ম কিন্তু সঁচা কথা সেইটোৱে প্ৰমোদ বড়ো এইবাৰ শেষ এই উপনিৰ্বাচনত যদি ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হ'বলৈ দিয়ে প্ৰমোদ বড়োই যদি পুলিচ লগাই পেলাই আমাক ওপৰত উপদ্ৰৱ নকৰে তেতিয়াহ'লে আমি জিকিল বাছ বিজেপিৰ লগত আপোনালোকৰ বোলে ভাল সম্পৰ্ক আছে জাকিৰ হুছেইন এই বিজেপিৰ লগত মই যদি ভাল হয় আজি এনেকুৱা হয় মই হা মই যদি বিজেপিৰ লগত ভাল হ'লে হয় মই আজি এই অৱস্থাত থাকিব লগা হয় নেকি এই প্ৰমোদ বৰা যাম বা এই পূৰ্বক কি জানে এই প্ৰমোদ বড়ো সি যে পুৰা অত্যাচাৰ মানে বছৰত যিটো পইচা আহে সেইটোকে খাব জানে সি কাম কৰিব নাজানে এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি উঠে যথেষ্ট উন্নয়ন কৰিলে এই ক'ত উন্নয়ন কি উন্নয়ন কৰিছে সি প্ৰমোদ বড়োই কৈছিল ঘৰে ঘৰে চাকৰি দিম এইটো সম্ভৱ নাকি ক'ত ঘৰে চাকৰি প্ৰমোদ বড়োই কৈছে 75,000 দিম ক'ত 75,000 দিম মাটিৰ পাট্টা দিম বুলি কৈছে ক'ত মাটিৰ পাট্টা
আমাক বুৰ্বক বনাইছে হা এই 3 বছৰৰ কাৰণে কিবা পাত্তা দিছে বোলে কি কয় এইটো প্ৰমোদ বৰাই চৰকাৰ চলাই আছে Settlement, আপোনাক settlement. কি কৰিব প্ৰমোদ বড়ো একো কাম কৰা নাই সেইকাৰণে ৰাইজে বেয়া পাইছে প্ৰমোদ বড়োক UPPLক সেইকাৰণে BPFক ভোট দিব কাৰণ সেইটোৱে কাইলৈ মুখ্যমন্ত্ৰী আহি আছে বাছ, মুখ্যমন্ত্ৰী ক'ব পাৰে নেকি আপোনালোকক এইটো এলায়েন্সৰ কথা CM ছাৰে আহিব CM নিৰ্বাচনৰ পিছত BPF দল আৰু নাথাকে বুলি কৈছে এইবিলাক মিছা এইবিলাক কি চন্দন ব্ৰহ্মতো সিটো যাম থাকক সি UPPLতে থাকক মই আৰু নলম তাক লাভ নাই আৰু এটা কথা যে এমপি ইলেকশ্যনৰ সময়ত আপুনি কৈছিল যে চিনি নাপাওঁ এতিয়া আকৌ মানুহ পঠিয়াই দিছে এনেকুৱা ধৰণৰ কথা কৈছে চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল চন্দনৰ তাত আহক আপুনি টিকেট লওক খেলক আপুনি UPPLত টিকেট নাপায় সেই কথাটো মই কৈছে মইতো স্বীকাৰ কৰি লৈছোঁ কি চিনি পোৱা নোপোৱাৰ কথা ঠকাইছে নেকি চন্দনক UPPLত জাগা পাবহি UPPLত জাগা পাবহি আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয় UG ব্ৰহ্ম কোন হয় ৰংগৰা কোন হয় এই চন্দনক জাগা দিয়া মানুহ হা কি হ'ব চামা। কি হ'ব চন্দন জাগা নাপায় পূৰ্বক জাগা নাপায় এই চন্দন থেংক ইউ তাৰ পলিটিকেল কেৰিয়াৰ বেয়া হৈ গ'ল নেকি শেষ